পিতবাহ পারিজাতাপহারক গোবরী ধনা নিঃসলুধতা গোপালং সর্বপালক নবীন নিরদশ্যামং নীলেন্দিবরলোচনম বল্লভী নন্দং বন্দে কৃষ্ণং গোপালং রূপিণীম বল্লভী নন্দং বন্দে কৃষ্ণং গোপালং রূপিণীম। নবীন মেঘৰ স্বৰূপ যাৰ শ্যামবৰ্ণ শৰীৰ, নীলা পদ্মৰ দৰে যাৰ সুন্দৰ নয়ন, বনমালা পীতবস্ত্ৰ যাৰ ভূষণ, দেৱেন্দ্ৰৰ দৰ্পচূৰ্ণ কৰি যি পাৰিজাত পুষ্প লাভ কৰিছিল, গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল, গোপীৰ আনন্দদায়ক তিলোকপালক সেই নন্দৰ নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছোঁ। আজি এনে এটি পবিত্ৰ দিনত, পবিত্ৰ দামোদৰ মাহৰ যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চুতীয়াকাৰী বৰনামঘৰত 150 বছৰীয়া জয়ন্তী আয়োজন কৰিছিল, আজি শেষৰ দিনা মুকলি সভা। এই মুকলি সভাত সভাপতিৰ আসন অলংকৃত কৰা মাননীয় সভাপতি ডাঙৰীয়া, বিশিষ্ট শিক্ষাবিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মৃণাল শইকীয়া ডাঙৰীয়া, আজি সভাখন খুব কম সময়ৰ ভিতৰতে সুন্দৰভাৱেৰে উদ্বোধন কৰা মাননীয়া উদ্বোধক ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট হৈ থকা প্ৰজ্ঞাৱান বিশিষ্ট অতিথিসকল, ধৰ্মপ্ৰেমিক ৰাইজ, প্ৰেম আৰু কৰোণাৰ প্ৰতিমূৰ্তি স্বৰূপ আইসকল, যুৱক যুৱতীসকল আৰু উদ্যোক্তাসকল, আমি আপোনালোক সকলোজনলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াইছোঁ, যেন সকলোৱেই গ্ৰহণ কৰে। আজি যি মুকলি সভা, ইয়াত অৱশ্যে কোনো বিষয় দিয়া নাই, তথাপিতো নামঘৰৰ ওপৰতেই যেতিয়া কৈছে আমি নামঘৰ ওপৰতেই ক'ব লাগিব। কিন্তু আমি এটা সন্দেহ কৰিছোঁ যে যিসকল প্ৰজ্ঞাৱান ব্যক্তি মঞ্চত বহি আছে, তেখেতলোকৰ আগত কথা কোৱাটো আমাৰ কাৰণে একেবাৰেই অসম্ভৱ হৈ পৰিছে। কিয়নো আপোনালোকে দেখাতেই গম পাইছে, বয়সতে নবীন, আসনতহে প্ৰবীণ, জ্ঞান বিজ্ঞানত এজন ছাত্ৰ, গোবিন্দৰ সেৱক মাত্ৰ। তথাপিতো উদ্যোক্তাসকলৰ নিৰ্দেশ পালন কৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি দুই এটি কথা ক'বৰ কাৰণে আমি আগবাঢ়িছোঁ। আমাৰ ত্ৰুটিবিলাক মাৰ্জনা কৰে যেন, সাধুনাং ভূষণম ক্ষমা। নামঘৰৰ কথা কোৱাৰ লগে লগে আমি প্ৰথমতেই ক'বই লাগিব, যিগৰাকী মহাপুৰুষ জনাৰ আজন্ম সাধনৰ ফলত জাতি বংশ সমাজ সংস্কৃতি ভেটি দৃঢ় হৈছিল, আমি তেনেগৰাকীহে প্ৰথমতে আমি সোঁৱৰিবই লাগিব। কিয়নো শাস্ত্ৰই আমাক এটা কথা কৈছে, পৰিৱৰ্তন্তি সংসাৰে মৃত কোবান জায়তে স্বজাত যেন জাতেন জাতি বংশ সমুন্নতিম। যিগৰাকীৰ জন্মত, এই পৰিৱৰ্তনশীল সংসাৰখনত যিগৰাকীৰ জন্মত জাতি বংশ সমাজ সংস্কৃতিৰ ভেটি দৃঢ় হৈছিল, অসমীয়া সমাজে প্ৰাণ পাই উঠিছিল, আমি নামঘৰ কেন্দ্ৰিক অনুষ্ঠানত প্ৰথমতে সেইগৰাকী ব্যক্তিকে আমি সোঁৱৰিবই লাগিব। শাস্ত্ৰই কৈছে আকৌ, দয়ালু পুৰুষ শ্ৰেষ্ঠ সর্বশ্রেষ্ঠ প্রকারক তৈশ্য গুণ কীর্তনাথ কল্যাণ মেব উপাদ্যতে।
যে তেনেগৰাকী দয়ালু পুৰুষক যদি আমি গুণ কীৰ্তন কৰিব পাৰোঁ, সমাজৰ কল্যাণ সাধন হ'ব। আমি ক'বই লাগিব, অসমীয়া সমাজৰ মেৰুদণ্ড সদৃশ নামঘৰ, যি নামঘৰ মহাপুৰুষগৰাকীয়ে সৃষ্টি কৰি আমাক এনে এটা বাৰ্তা দি থৈ গৈছে, যিটো বাৰ্তাই আমাক সোঁৱৰাই দিছে, নামঘৰৰ ভিতৰত যেতিয়া আমি সোমাই থাকোঁ, আমি কোনোবা এজন চুতীয়া, কোনোবা এজন ব্ৰাহ্মণ, গোসাঁই, কোচ, কলিতা, আহোম, মিচিং, দেউৰী, আমাৰ তেনে ভাৱেৰে আমাৰ চিনাকি নহয়। আমি নামঘৰত মহাপুৰুষগৰাকীয়ে চিনাকি কৰি দিছে এটা উপাধিৰে, আমি সকলো ভকত। আমি ভকত সংজ্ঞাৰে আমি নামঘৰত উপস্থিত থাকিব লাগিব, যাৰ কাৰণে মহাপুৰুষগৰাকীয়ে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে নামঘৰ বাছি লৈছিল। কিয়নো অসমখন জাতি জনগোষ্ঠী ভৰপূৰ, আৰু সকলোকে একেডাল এনাজৰিৰে একেখন মঞ্চৰ তলতে বান্ধিবৰ কাৰণে যিটো পদ্ধতি লৈছিল, এয়াই হৈছে নামঘৰ। আৰু এই নামঘৰত মহাপুৰুষগৰাকীয়ে দুটামান আমাক নিৰ্দেশনা দি থৈ গৈছে, যি নিৰ্দেশনা পালন কৰিব পাৰিলেহে মহাপুৰুষে দিয়া নামঘৰ সংস্কৃতি আমি জীৱন ধাৰাত পালন কৰা সম্ভৱ হৈ পৰিব। আমাৰ যেতিয়া আমি এটা নামঘৰ বনাওঁ, নামঘৰৰ প্ৰথমতে দুখন তোৰণ থাকে, এখন হৈছে হস্তি তোৰণ আৰু দ্বিতীয়খন হৈছে সিংহ তোৰণ। ইয়াৰ কাৰণ কি বাৰু? আমাক সোঁৱৰাই দিয়ে, নামঘৰলৈ অহাৰ লগে লগে আমাক সোঁৱৰাই দিয়ে হস্তি তোৰণেৰে যে সাৱধান, মানৱৰ মনটো মদমত্ত হস্তিৰ নিচিনা। এই মনটোক যদি দমন কৰি নামঘৰত প্ৰৱেশ কৰিব পৰা যায়, তেতিয়াহে মানৱ জীৱনৰ নামঘৰ কেন্দ্ৰিক সমাজখন শান্তি হ'ব। যাৰ কাৰণে হস্তিৰ দুৱাৰখনে আমাক সোঁৱৰাই দিছে যে এই তোৰণতি তোমাৰ মদমত্ত মনটো যিটো অহংকাৰ, এই অহংকাৰ যদি তাতেই তুমি দমন কৰি নামঘৰত যদি প্ৰৱেশ নকৰা, তোমাৰ নামঘৰ লৈ যোৱাৰ কোনো কামত নাহিব। এয়াই হৈছে মহাপুৰুষগৰাকীয়ে দি থৈ যোৱা নামঘৰ সংস্কৃতিৰ প্ৰতিটো বস্তুৰ এটি এটি তত্ত্ব দি থৈ গৈছে। দ্বিতীয়তে দি থৈ গৈছে দ্বিতীয় তোৰণ, সিংহ তোৰণ। আমাক সোঁৱৰাই দিছে যে সাৱধান, মদমত্ত মনটো, অহংকাৰটো হস্তিৰ তোৰণতেই ত্যাগ কৰি পবিত্ৰ মনটো লৈ যেতিয়া নাম সিংহদ্বাৰত উপস্থিত হ'বা, তুমি তেতিয়া পবিত্ৰ নাম হৃদয়ত ধাৰণ কৰি নামঘৰলৈ প্ৰৱেশ কৰিবা। আৰু নামঘৰলৈ প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্ততে, নামঘৰ সোমোৱাৰ আগ মুহূৰ্ততে এটি ঘৰ থাকে, যিটো ঘৰৰ নাম কয় ৰাঙলী চৰা। ইয়াৰ তাৎপৰ্য আছে, আমাক সোঁৱৰাই দিছে যে নামঘৰত সোমোৱাৰ আগতেই তুমি ৰাঙলী হৈ লোৱা, ৰঙেৰে ৰঙিল হৈ লোৱা। কেনে ৰঙে ৰঙিলি হ'ব লাগিব? আমি যেতিয়া নামঘৰত প্ৰৱেশ কৰিম, আধ্যাত্মিক ৰঙেৰে আমি ৰঙিয়াল হৈ ল'ব লাগিব। আধ্যাত্মিক মানে অধিযোগ আত্মা, ঈশ্বৰমুখী যি চিন্তা, আত্মাৰ ওপৰত যিটো চিন্তা, এনে চিন্তাৰে আমি নামঘৰত প্ৰৱেশ কৰিব লাগিব। যাৰ কাৰণে ৰাঙলী চূড়াতে আধ্যাত্মিক ৰঙেৰে ৰঙিয়াল হৈ ল'ব লাগিব। তেতিয়াহে নামঘৰ কেন্দ্ৰিক সমাজখন শান্তি আৰু সুস্থিৰ হ'ব। আমি যে নামঘৰ বুলি কওঁ, আচলতে নামৰ ঘৰ। মহাপুৰুষগৰাকীয়ে কিন্তু অকল নামৰ ঘৰ কৰি থোৱা নাই। যি নামঘৰত আমাৰ এটা সাংস্কৃতিক অনুষ্ঠান সৃষ্টি কৰি থৈ গৈছে। আমাৰ সমাজখনত নামঘৰটো এখন ক্ষুদ্ৰ আদালতত সৃষ্টি কৰি থৈ গৈছে। সমাজত যদি কিবা এটা খেলিমেলি হয়, এশৰাই তামোল পানেৰে নামঘৰখনত আমি সেই দোষটো মাৰ্জন কৰিব পাৰোঁ। কিন্তু আমাক সোঁৱৰাই দিছে সাৱধান, নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমি সদায় মৌনতা অৱলম্বন কৰিব লাগিব। যদি আমি মৌনতা অৱলম্বন নকৰোঁ, তেতিয়াহ'লে নামঘৰে কেতিয়াও আমাক কামত নাহিব। মৌনতা হৈছে এটা সাধনা। জীৱন জোৰা যদি আমি সাধনা নাথাকে,
জীৱন কেতিয়াও কল্যাণ হ'ব নোৱাৰে, জীৱনত কেতিয়াও উৎকৰ্ষ সাধন হ'ব নোৱাৰে। সেইকাৰণে আমি নামঘৰত সোমোৱাৰ লগে লগে, নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমি মৌনতা অৱলম্বন কৰিবই লাগিব। তেতিয়াহে নামঘৰে আমাক কামত আহিব। আমি যে নামঘৰত প্ৰৱেশ কৰাৰ পিছতেই আমি যেতিয়া মণিকূটলৈ যাওঁ, আমাক সোঁৱৰাই দিছে সাৱধান, বৈকুণ্ঠত অষ্টদ্বাৰ, এই অষ্টদ্বাৰৰ সপ্তমখন দুৱাৰৰ দুৱৰী আছিলে পাৰিষদ জয় আৰু বিজয়। কিন্তু যেতিয়া বৈকুণ্ঠ, যি বৈকুণ্ঠত মাৰি মৰক পীড়া পৃষ্টি একো নাথাকে, তেনে বৈকুণ্ঠৰ পাৰিষদৰ যেতিয়া অহংকাৰ আহিল, ভকতক যেতিয়া ভকত জ্ঞানে চাব নোৱাৰিলে, লগে লগে ভকতে জয় বিজয় শাপগ্ৰস্ত কৰি 3টা জনম দৈত্যৰ কুলত জন্ম ল'ব লগে বাধ্য কৰি পেলালে। তাকেই আমাক সোঁৱৰাই দিছে যে সাৱধান, নামঘৰত প্ৰৱেশ কৰাৰ লগে লগে সকলো জনকে যাতে আমি ভকত জ্ঞানেৰে চাব পাৰোঁ। ভকত মানে ভকত ভগৱন্ত এক স্বৰূপ। আমি ভকত আৰু ভগৱন্তক একভাৱে যেতিয়ালৈকে চাব নোৱাৰিম, তেতিয়াহ'লেকে আমাক নামঘৰে কেতিয়াও কামতে নাহিব। আমি এনে পদ্ধতিৰে আমি যাবলৈ শিকিব লাগিব। যদি আমাৰ অহংকাৰ আহে, নামঘৰত সোমাই যদি আমি অহংকাৰ কৰোঁ, নামঘৰত সোমাই যদি আমি দম্ভ কৰোঁ, বৈকুণ্ঠৰ পাৰিষদৰ যেনেকৈ ৰক্ষা নাপালে, আমি সাধাৰণ মনুষ্যই ক'ৰপৰা ৰক্ষা পাম? সেইকাৰণে আমাক সোঁৱৰাই দিছে যে সাৱধান, নামঘৰত সদায় পবিত্ৰতাটো ৰক্ষা কৰি পবিত্ৰ ভাৱেৰেহে অন্তৰৰ সদায় নিৰহংকাৰী হৈ আমি নামঘৰত প্ৰৱেশ কৰিলে, নাম ল'লে তেতিয়াহে নামে আমাক কামত আহিব। আৰু মহাপুৰুষে দি থৈ যোৱা এই সমাজখনৰ প্ৰকৃত কাম তেতিয়াহে হ'ব। নহ'লে কিন্তু আমি যিমানেই নামঘৰলৈ নাহোঁ কিয়, কেতিয়াও আমি নামঘৰে কিন্তু কামত নাহিব। আমি মনত ৰাখিব লাগিব, মানৱ জীৱনত জীৱন জোৰা সাধনাৰে যদিও আমি নামঘৰলৈ আহোঁ, কিন্তু আমি সদায় নৈতিকতা, আধ্যাত্মিকতা আমি ৰক্ষা কৰি চলিবলৈ শিকিব লাগিব। কিয়নো নামঘৰলৈ আহিলে আমি সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰিম। কিন্তু যদি ঘৰখনতে যদি আমি সেই শিক্ষা লাভ কৰিব নোৱাৰোঁ, আমি যদি ঘৰখনতে পিতা মাতাক যদি শ্ৰদ্ধা নকৰোঁ, পিতা মাতাক যদি আমি সেৱা কৰিব নাজানো, নামঘৰে কেতিয়াও আমাক কিন্তু কামত নাহিব। যি শাস্ত্ৰই আমাক শিক্ষা দি থৈ গৈছে, নাস্তি গংগা সমতীৰ্থ, গংগাৰ সমান তীৰ্থ নাই, নাস্তি মাতৃ সমগুৰু, এই সংসাৰত যিমান গুৰু নাথাকক লাগিলে মাতৃৰ সমান কিন্তু কোনো গুৰু নাই। নাস্তি পিতৃ সমধৰ্ম, পিতাৰ সমান কোনো ধৰ্ম নাই। নাস্তি একাদশী সমব্ৰতম, একাদশীৰ সমান কোনো ব্ৰত থাকিব নোৱাৰে। এনে তত্ত্ব লৈ যদি আমি পিতা মাতাক যদি আমি ভক্তি নকৰোঁ, তেতিয়াহ'লে নামঘৰে আমাক কামত আহিব জানো? আজি বহুতৰ মুখতে কেতিয়াবা কেতিয়াবা শুনো, আপোনালোকে কৈছে বুলি কোৱা নাই, কিন্তু বহুতৰ মুখতে শুনো নিজৰ জন্মদাতা মাতৃজনীক বুঢ়ী বুলি কয়, জীৱন নিজৰ জন্মদাতা পিতাক বুঢ়া বুলি কয়। যে শাস্ত্ৰই কৈছে পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপ, পিতৰি পিতমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। সেই শ্ৰেষ্ঠ দেৱতাজনক যদি আমি বুঢ়াটো বুলি কওঁ, নামঘৰলৈ যিমানেই নাহক, যিমানেই নামঘৰত চাকি নিদিয়ক, যিমানেই নামঘৰত প্ৰৱেশ নকৰক, যিমানেই নামঘৰত ভক্তি নকৰক, নামঘৰে কেতিয়াও আমাক কিন্তু তৰাব নোৱাৰিব। যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱৰ বেদনাত যমৰ দুৱাৰ মুখ পায়, পুত্ৰৰ মুখ দেখাৰ লগে লগে সেই যন্ত্ৰণা পাহৰি যায়। সেই মাতাক যদি আমি বুঢ়ীজনী বুলি ক'ব পাৰোঁ, নামঘৰলৈ অহা কামত আহিব জানো? সেইকাৰণে আমি এনে তত্ত্ববিলাক আমি যদি শিকি ল'ব পাৰোঁ, তেতিয়াহে আমাক নামঘৰত কামত আহিব। আৰু আমাৰ মহাপুৰুষগৰাকীয়ে এটা কথা দি থৈ গৈছে, আমি সেইটো সদায় চিন্তা কৰিব লাগিব। সম্প্ৰীতি দি থৈ গৈছে, সমন্বয় দি থৈ গৈছে আৰু সহযোগিতা দি থৈ গৈছে। যদি আমাৰ মাজত যদি সম্প্ৰীতি নাথাকে,
সমন্বয় নাথাকে আৰু সহযোগিতা নাথাকে তেতিয়া এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। আমি আশা কৰিছোঁ আজি আপোনালোকে যিখন মানে সভা পাতিছে, ইয়াত আমি এটা কথা দেখি খুব গৌৰৱ অনুভৱ কৰিছোঁ সত্ৰত থাকি, যে ইয়াত এটা সমন্বয় দেখিছোঁ, সকলোকে মাতি আনিছে আৰু এই সমন্বয়টোৱেই আমাক সম্প্ৰীতিৰ বান্ধেৰে বান্ধি ৰাখিব। আমি আশা কৰিছোঁ উদ্যোক্তাসকলৰ এনে কৰ্মক আমি শলাগ লৈছোঁ, কিন্তু আমি বেছি কথা ক'ব ইচ্ছা কৰা নাই, কিয়নো সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লগা হৈছে। আমিও মাজুলী পাবগৈ লাগিব আৰু পণ্ডিত প্ৰৱৰ মৃণাল হাজৰিকা ডাঙৰীয়াই আপোনালোকক বিশেষভাৱে মানে বুজাই দিব। সময় হোৱা হ'লে আমি যথেষ্টখিনি আপোনালোকক এই বিষয়ে আলোচনা কৰিলোহেঁতেন, কিন্তু মই থুলমূল দুই এটা কথা খালি চুই গৈছোঁ। সেইকাৰণে আপোনালোকে আমাক অনিচ্ছাসত্ত্ব দোষৰ কাৰণে ক্ষমা কৰিব আৰু আমি গোবিন্দ মহাপ্ৰভুৰ চৰণত আপোনালোক সকলোজনৰ কাৰণেই আমি প্ৰাৰ্থনা জনাইছোঁ। হে প্ৰভু, অসতোমা সৎগময় হে প্ৰভু, সকলোকে অসতৰ পৰা সৎ পথটো দেখুৱাই দিয়া। তমসোমা জ্যোতিগময় হে প্ৰভু, সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যুমা অমৃতংগময় হে প্ৰভু, সকলোকে যাতে অমৃতৰ সন্তান কৰি তোলা, ইয়াকেই কামনা কৰি আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিছোঁ। জয় গোবিন্দ।